অসমীয়া নতুন বছৰত ভাগ্য উদয় হ'বলৈ গৈ আছে। সূৰ্যৰ শুভ প্ৰভাৱৰ ফলত ৫ ৰাশিৰ জাতক জাতিকাসকলৰ কপাল ফুলিবলৈ ধৰিব, যাৰ ফলত তেওঁলোকে সকলো ক্ষেত্ৰতে সফলতা অৰ্জন কৰিব পাৰিব। ১৪ এপ্ৰিল তাৰিখে সূৰ্য মেঘ ৰাশিলৈ গমন কৰিব। মেঘ ৰাশিতে সূৰ্য থকাৰ ফলত কিছুমান জাতক জাতিকাসকলৰ কাৰণে বহু বেছি মংগলময় দেখিবলৈ পোৱা যাব, যাৰ ফলত আৰ্থিক সুবিধা তেওঁলোকে লাভ কৰিবলৈ সক্ষম হ'ব। এই সময়ত সূৰ্য বহু বেছি শক্তিশালী হৈ থাকিব, যাৰ ফলত মেঘ, মিথুন এবং কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ভাগ্য বিশেষভাৱে পৰিৱৰ্তন ঘটিব। এই ৰাশিৰ জাতক জাতিকাসকলৰ আত্মবিশ্বাস বৃদ্ধি পাবলৈ ধৰিব, উপাৰ্জনৰ মাত্ৰা বৃদ্ধি পাবলৈ ধৰিব আৰু পদোন্নতিৰ প্ৰবল যোগ দেখিবলৈ পাব। আহক তেনেহ'লে আজিৰ ভিডিঅ'টোৰ যোগেদি কোন কোন ৫ ৰাশিৰ ভাগ্য সলনি হ'ব বা ভাগ্য উদয় হ'বলৈ গৈ আছে সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। অসমীয়া নতুন বছৰত সূৰ্য উচ্চ ৰাশিত গমন কৰিবলৈ গৈ আছে বা মেঘ ৰাশিত গমন কৰিব। এই ভ্ৰমণ হ'ব ১৪ এপ্ৰিলৰ ভাটিবেলা ৩:২১ সূৰ্য মেঘ ৰাশিত প্ৰৱেশ কৰিব। জ্যোতিষশাস্ত্ৰৰ অনুসৰি এই উচ্চ ৰাশিত প্ৰৱেশ কৰাৰ ফলত বহুকেইটা শুভযোগ ঘটিবলৈ যাব বা শুভ ফল আমাৰ লাভ হ'ব। এই সময়তে সূৰ্য বহু বেছি শক্তিশালী অৱস্থাত থাকিব। মেঘ ৰাশিত মংগলৰ ওপৰত লগতে চন্দনৰ প্ৰভাৱৰ ফলত কিছুমান গুৰুত্বপূৰ্ণ ফল লাভৰ প্ৰবল যোগ দেখিবলৈ পাব। সিংহ, মিথুন এনেধৰণে ৫ ৰাশিৰ জাতক জাতিকাসকলৰ ভাগ্য বিশেষভাৱে সলনি হ'বলৈ গৈ আছে। ইয়াৰ ফলত তেওঁলোকে পদোন্নতি লাভ কৰিব পাৰিব, প্ৰাপ্যধন আদায় কৰি ল'ব পাৰিব। অৰ্থৰ উপাৰ্জনৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যায়। পাৰিবাৰিক জীৱনত সুখ আৰু সমৃদ্ধিও বৃদ্ধি পাবলৈ ধৰিব। আয় মাত্ৰা আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব আৰু বহুকেইটা ক্ষেত্ৰত আপোনালোকে বহু উপকৃত লাভ কৰা দেখিবলৈ পাব। আহক তেনেহ'লে ৫ ৰাশিৰ বিষয়ে আমি সবিশেষ জানি লওঁ। ১ নম্বৰ ৰাশিটো হ'ল মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ ওপৰত সূৰ্যৰ প্ৰৱেশ দেখিবলৈ পোৱা যাব। সূৰ্য আপোনাৰ ৰাশিৰ ওপৰত প্ৰৱেশ কৰাৰ ফলত বহুকেইটা গুৰুত্বপূৰ্ণ ফল লাভৰ যোগ দেখিবলৈ পাব। এই সময়খিনি আপোনালোকৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ। পাৰিবাৰিক ক্ষেত্ৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। মেঘ ৰাশি জাতক জাতিকাসকলৰ লগত সূৰ্য এক অনৈক্য সৃষ্টি কৰা দেখিবলৈ পাব। এই সময় সূৰ্য মধ্যমভাৱে থাকিব পাৰে যদিও কিছু কিছু ক্ষেত্ৰত আপোনালোকৰ বহু বেছি উপকৃত লাভ কৰা দেখিবলৈ পাব। প্ৰিয়জনৰ লগত আপোনালোকৰ সম্পৰ্ক আৰু অধিক গভীৰ হৈ পৰিব। শিক্ষাৰ ক্ষেত্ৰত বহু শুভ ফলদায়ক লাভ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আপোনালোকৰ বা সাফল্যতা লাভ কৰিব পাৰিব বা অগ্ৰগতি আপোনালোকে লাভ কৰাৰ যোগ দেখিবলৈ পোৱা যাব। বিদ্যাৰ্থীসকলৰ কাৰণে দূৰ ভ্ৰমণৰো যোগ নামি আহিবলৈ ধৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ অৰ্থৰ উপাৰ্জনৰ পৰিমাণ বৃদ্ধি পাবলৈ ধৰিব বা অৰ্থ উপাৰ্জন হ'ব। বন্ধুবৰ্গৰ লগত থাকোঁতে আনন্দময় হিচাপে পাৰ কৰিব পাৰিব। ঘৰলৈ মূল্যৱান সম্পদ অহাৰ সম্ভাৱনা আছে বা আপোনালোকৰ ঘৰলৈ ভাল খবৰ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। মনৰ দৃঢ়তাৰ ভাৱটো বৃদ্ধি পাবলৈ ধৰিব। বিয়া বাৰুৰ কাৰণে আগভাগ আপোনালোকে ল'ব পাৰিব। শুভ ঘটনা ঘটিবলৈ আপোনালোকৰ গৈ আছে। ঘৰুৱা পৰিৱেশ আপোনালোকৰ সুখময় হৈ পৰা দেখিবলৈ পোৱা যাব আৰু ঘৰুৱা পৰিৱেশত সুখ আৰু সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। স্বাস্থ্য যদি বহুদিনৰ পৰা বেয়া হৈ আছে, সেই স্বাস্থ্যও কিছু পৰিমাণে আপোনালোকৰ উন্নত হৈ পৰা দেখিবলৈ পোৱা যাব। প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ যোগ দেখিবলৈ পাব আৰু ক'ৰবাৰ পৰা হঠাৎ অৰ্থ লাভৰো প্ৰবল যোগ দেখিবলৈ পোৱা যাব পাৰে। বহুদিনৰ পৰা যদি কিবা কাৰণত আপোনালোকে কিবা কষ্ট পাই আছে, সেই কষ্টৰ পৰা আপোনালোকে পৰিত্ৰাণ লাভ কৰিবলৈ সক্ষম হ'ব। নতুনকৈ ঘৰত কিবা মাংগলিক অনুষ্ঠান হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাবলৈ ধৰিব। অচিনাকি ব্যক্তিৰ পৰা শুভ পৰামৰ্শ আপোনালোকে লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব। ২ নম্বৰটো হ'ল মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত সূৰ্যৰ শুভ প্ৰভাৱ পৰিবলৈ ধৰিব। মিথুন ৰাশিৰ ১১ নম্বৰ ঘৰত সূৰ্য প্ৰৱেশ কৰিবলৈ গৈ আছে। এই সময়ত সূৰ্য প্ৰৱেশ কৰাৰ ফলত আপোনালোকৰ একাদশ ঘৰত বহু বেছি শুভযোগ নামি অহা দেখিবলৈ পাব। ইয়াৰ ফলত আপোনালোকৰ উদ্যোগৰ ক্ষেত্ৰত উন্নতি বৃদ্ধিৰ যোগ দেখিবলৈ পোৱা যায়। আয়ৰ মাত্ৰা বৃদ্ধি পাবলৈ ধৰিব। কিছুমান উদ্দেশ্যমূলক কামত সফলতা আপোনালোকে লাভ কৰা দেখিবলৈ পাব। আত্মবিশ্বাস বৃদ্ধি পোৱাৰ উপৰিও আপোনালোকে কিছুমান ক্ষেত্ৰত নতুন নতুন সুযোগ সুবিধাও লাভ কৰিব পাৰিব।
পাৰিব। কৰ্মক্ষেত্ৰত আপোনালোকে ভাল ফলাফল দেখুৱাব পাৰিব বা সফলতা অৰ্জন কৰিব পাৰিব। আপোনাৰ পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যাব। কোনো কামত নতুনকৈ জড়িত হোৱাৰো সম্ভাৱনা দেখিবলৈ পোৱা যায়। নিবনুৱাসকলৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। পূৰ্ণ গতিত কিবা কাম কৰিবলৈ ইচ্ছা কৰিলে কৰিব পাৰিব বা আপোনালোকৰ ঘৰত কৰি থোৱা কাম পূৰ্ণ গতিত চলিবলৈ আৰম্ভ হোৱা দেখিবলৈ পোৱা যাব। স্বাস্থ্য আগতকৈ উন্নত হৈ পৰিব। আপোনাৰ কথাই কিছুমানক মোহিত কৰি তুলিব পাৰিব বা কথাৰ মতে আপোনালোকে সুন্দৰভাৱে কামো কৰিব পাৰিব। ৰাজনৈতিক ক্ষেত্ৰত বহু বেছি শুভ যোগাযোগ দেখিবলৈ পোৱা যাব এই নতুন বছৰত। নতুনকৈ কিবা কাম যদি হাতত ল'ব বিচাৰে তেনেহ'লে ল'ব পাৰিব। ইয়াৰ পৰা আপোনালোকৰ বহু বেছি লাভ হোৱাৰ যোগ দেখিবলৈ পোৱা যাব। কাৰোবাক ক্ষেত্ৰত যদি আপোনালোকে সহায় কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে পাৰিব। ঠিকা ঠুকলি কৰা লোকসকলৰ কাৰণে ঘৰলৈ এটা ভাল খবৰ অহাৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব। মাটি বাৰী বা সা সম্পত্তিৰ ক্ষেত্ৰত চলি থকা বিবাদ কিছু পৰিমাণে দূৰ হৈ পৰিবলৈ ধৰিব, যাৰ ফলত ঘৰত আনন্দ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পাব। বিয়া বাৰু কথা বতৰা যদি ঘৰত আলোচনা কৰি আপোনালোকে চাব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে আপোনালোকে চাব পাৰিব। ৩ নম্বৰটো হ'ল কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ দশম ঘৰত সূৰ্য প্ৰৱেশ কৰিবলৈ গৈ আছে, যাৰ ফলত আপোনালোকে সামাজিক ক্ষেত্ৰত মান সন্মান লাভ কৰিব পাৰিব আৰু দৈনন্দিন কৰা কামত সফলতা অৰ্জন কৰিব পাৰিব। সমাজত নতুনকৈ কিবা এটা খ্যাতি লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব বা খ্যাতি আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। সময়মতে সকলো কাম কৰি সম্পূৰ্ণ কৰিব পাৰিব। আপোনাৰ ওচৰ চুবুৰীয়াৰ ক্ষেত্ৰতো আপোনালোকে সুন্দৰভাৱে কাম কৰি যাব পাৰিব। চৰকাৰী চাকৰি কৰি থকা লোকসকলৰ পদোন্নতিৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। প্ৰাপ্য ধন আদায় কৰি ল'ব পাৰিব। আয় মাত্ৰা আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব আৰু সূৰ্য আপোনালোকৰ দশম ঘৰত প্ৰৱেশ কৰাৰ ফলত বহুকেইটা শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। দাম্পত্যৰ ক্ষেত্ৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণেও আনন্দ বৃদ্ধি পোৱাৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব। নতুনকৈ যদি কিবা চিন্তা চৰ্চা আপোনালোকে কৰিব বিচাৰে সুন্দৰভাৱে এই অসমীয়া নৱবৰ্ষত কৰিব পাৰিব। ৰাজনৈতিক ক্ষেত্ৰত মধ্যম ফলাফল দেখিবলৈ পোৱা যাব। আপোনালোকৰ পৰিকল্পিত কাম সিদ্ধি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। কিবা কাম যদি আপোনালোকৰ পৰিকল্পিত কৰি থৈছে সেই কামৰ কিছু ক্ষেত্ৰত আপোনালোকে পৰিকল্পনা সিদ্ধি কৰি তুলিব পাৰিব। মামলা মোকদ্দমাৰ লগত জড়িত হৈ থকা লোকসকলৰ জয়ৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। নিবনুৱাসকলৰ সমস্যা কিছু পৰিমাণে পাতল হ'ব, যদিও নিবনুৱাসকলে কৰ্ম নিৰ্বাচন কৰোঁতে অলপ সতৰ্কতা বা সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। মনৰ দৃঢ়তাৰ ভাৱটো আপোনালোকৰ হ্ৰাস পাবলৈ ধৰিব পাৰে। মনটো মাজে সময়ে চঞ্চল হৈ পৰিব পাৰে। তাৰ প্ৰতি লক্ষ্য ৰাখি নিজকে অলপ নিৰন্তৰ ৰাখিবলৈ আপোনালোকে চেষ্টা কৰিব। ওচৰ চুবুৰীয়াৰ লগত আপোনালোকৰ সুন্দৰ সম্পৰ্ক স্থাপন হ'বলৈ ধৰিব। কিবা যদি মূল্যৱান সম্পদ আপোনালোকে ঘৰলৈ ক্ৰয় কৰিব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে সম্পদ ক্ৰয় কৰিব পাৰিব। ইয়াৰ ফলত ঘৰত আনন্দ বৃদ্ধি পাবলৈ ধৰিব আৰু সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। ৪ নম্বৰটো হ'ল সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ নৱম ঘৰত সূৰ্য প্ৰৱেশ কৰিবলৈ গৈ আছে, যাৰ ফলত আপোনালোকৰ পৰিস্থিতি বিশেষভাৱে সলনি হ'বলৈ গৈ আছে। গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তন ঘটিব আৰু যাৰ ফলত আপোনালোকৰ বহুকেইটা শুভযোগ ঘটিবলৈ গৈ আছে। সূৰ্য প্ৰৱেশৰ ফলত আপোনালোকে পৈতৃক সম্পত্তি লাভৰ প্ৰবল যোগ লাভ কৰিব। ভাগ্যই এই ক্ষেত্ৰত আপোনালোকক সহায় সহযোগিতা কৰিব। কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব পাৰিব। চাকৰিয়ালসকলৰ কৰ্মক্ষেত্ৰত আপোনালোকৰ উচ্চ পদবী লাভৰ যোগ দেখিবলৈ পোৱা যায়। কিছুমান ক্ষেত্ৰত ব্যস্ত হৈ পৰিবলগীয়া হ'ব পাৰে, যাৰ কাৰণে আপোনালোকে কিবা কৰিবলৈ ইচ্ছা কৰিব সেই কাম সুচাৰুভাৱে কৰিব পাৰিব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলে কৰ্মক্ষেত্ৰত মধ্যম ফলাফল লাভ কৰিব পাৰিব। যদি আপুনি ভাবিছে যে আগৰ কিবা পৰিকল্পিত কাম আপোনালোকে সম্পূৰ্ণ কৰিব তেনেহ'লে কৰিব পাৰিব। দীঘলীয়া কিছুমান কৰ্ম আপোনালোকৰ সম্পাদন হৈ পৰা দেখিবলৈ পোৱা যাব পাৰে। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি হৈ পৰিব। বিদ্যাৰ্থীসকলৰ কাৰণে বিদ্যাত অগ্ৰগতি লাভ হ'ব। বিদ্যাৰ কাৰণে আপোনালোকে উচ্চ কিবা এটা লাভ কৰিব পাৰিব। সন্তানৰ সম্পদ লাভৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব পাৰে। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে ইমান অসুবিধাদায়ক দেখিবলৈ পোৱা নাযায়। ব্যৱসায়িক বাণিজ্যৰ যোগ কৰা লোকসকলে ব্যৱসায়িক বিনিয়োগো সুন্দৰভাৱে কৰিব পাৰিব। চাকৰিয়ালসকলৰ পদোন্নতিৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। ঠিকা ঠুকলি কৰা লোকসকলৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায়। মাথো স্বাস্থ্যৰ প্ৰতি অকণমান আপোনালোকে লক্ষ্য ৰাখিব লাগিব। খঙৰ মাত্ৰাও বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে, কিন্তু আপোনালোকৰ সেইকাৰণে অলপ সংযম হৈ চলিবলৈ আপোনালোকে চেষ্টা কৰাটো উচিত বুলি ক'ব পৰা যায়। এই নৱবৰ্ষত পৈতৃক সম্পত্তি লাভৰ সম্ভাৱনা আছে আপোনালোকৰ।
5 নম্বৰটো হ'ল ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকলৰ পঞ্চম ঘৰত সূৰ্য প্ৰৱেশ কৰিবলৈ গৈ আছে, যাৰ ফলত আপোনালোকৰ ঘৰত প্ৰচুৰ পৰিমাণে ধনৰ আগমন হ'বলৈ ধৰিব। উচ্চ শিক্ষা লাভৰ যোগ দেখিবলৈ পাব। এই ৰাশিৰ জাতক জাতিকাসকলে কিবা যদি ঘৰত মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব বিচাৰে তেনেহ'লে কৰিব পাৰিব। ইয়াৰ পৰা ভাল ফল লাভ কৰিব পাৰিব বা আপোনালোকৰ কৰ্মক্ষেত্ৰতো ভাল ফলাফল দেখিবলৈ পোৱা যাব। সামাজিক ক্ষেত্ৰত খ্যাতি বৃদ্ধি পাবলৈ ধৰিব। সৰ্ব ক্ষেত্ৰত আপোনালোকে আগুৱাই যাব পাৰিব। এই সময়খিনিত আপোনালোকৰ দক্ষতা আৰু সুযোগ লাভৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব। এই সময়ত সূৰ্যদেৱৰ পৰম আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হ'ব, যাৰ ফলত আপোনালোকে খুব ভাল ফলাফল দেখুৱাব পাৰিব। শত্ৰুক দমন কৰিব পাৰিব আপোনালোকে। কিবা যদি যন্ত্ৰণাত বহুদিনৰ পৰা ভুগি আছিল, সেই যন্ত্ৰণাও আপোনালোকৰ দূৰ হৈ পৰাৰ যোগ দেখিবলৈ পাব। ৰৈ থকা ধন লাভ কৰিবলৈ সক্ষম হ'ব। দাম্পত্যৰ ক্ষেত্ৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে ব্যৱসায়ত আপোনালোকে সুন্দৰভাৱে পাৰিব আৰু আৰ্থিক ক্ষেত্ৰত উন্নত যোগ আছে। সন্তানৰ কিছু কৰ্মত আনন্দিত হৈ পৰিব আপোনালোক। ভ্ৰমণৰো যোগ আছে। ভ্ৰমণ কৰিব বিচাৰিলে কৰিব পাৰিব, কিন্তু জোখতকৈ বেছি ভ্ৰমণ কৰিলে অবান্তিক খৰচৰ মাত্ৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। বিদ্যাৰ্থীসকলৰ কাৰণে বিদ্যাৰ ক্ষেত্ৰত আপোনালোকে উচ্চ শিক্ষা লাভৰ প্ৰবল যোগ দেখিবলৈ পাব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব। ৰাজনৈতিক ক্ষেত্ৰৰ মধ্যম ফলাফল হ'ব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি সুন্দৰভাৱে কৰিব পাৰিব আৰু সেই পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত বহুকেইজন লোকে আপোনালোকক সহায় সহযোগিতা কৰা দেখিবলৈ পোৱা যাব। নতুনকৈ ঘৰত যদি কিবা চিন্তা চৰ্চা আপোনালোকে কৰিব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে আপোনালোকে চিন্তা চৰ্চা কৰি চাব পাৰে। হয়তো এই ভিডিঅ'টোত আপোনালোকৰ ৰাশিটো নিশ্চয় পালে। যদি আপোনালোকৰ ৰাশিটো এই ভিডিঅ'টোত নাপালে তেনেহ'লে নিশ্চয় কমেণ্ট কৰিব। ইয়াৰ পিছৰ ভিডিঅ'টোতে মই আপোনালোকৰ কাৰণে আপোনালোকৰ ৰাশিটো হৈ এটা ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম। তেনেহ'লে আজিলৈ নমস্কাৰ।